নমস্কাৰ ক্লাসটো স্টার্ট হবলৈ দিছো মই ওকে সকলো হৈ গল ৰেডি হৈ গল সাউন্ড ঠিক আছে ভিজুৱেল ঠিক আছে ওকে সো লাস্ট ক্লাছত আমি অলপ ক্লাসটো লৰালৈকে সামৰিব লগা হৈছিল সো আজি আমি তাৰ পাছৰ যেটো চাব লগা আছে যেটো বংশ বিষয় চাব লগা আছে সেই বিষয় চাব লগা হৈছে ঠিক আছে সাৰ্ভাৰত অলপ প্ৰবলেম হৈ থকা কাৰণ এইকেদিন অলপ ছুটি কৈ ক্লাসবোৰ হ'ব ঠিক আছে সো আজি আমি কি চাম কালি আমি জৰ পৰা এৰিছিলো কোচ কিংডমৰ পৰা এৰিছিলো কালি সো কোচ কিংডমৰ পৰা আৰম্ভ কৰি আমি আজি কছাৰী সকলৰ বিষয় চাম ঠিক আছে আমি আগৰ ক্লাছত মেইনলি এটা ডাইনাষ্টি চালো চুটিয়া ডাইনাষ্টি বিষয় আমি কমপ্লিট কৰিছো ঠিক আছে ওকে সো চুটিয়া ডাইনাষ্টি কথা কৈ থাকোতে মই কোট হুমাই গৈছিলো মই হুমাইছিলো কোচ ডাইনাষ্টি ঠিক আছে ওকে কোচ ডাইনাষ্টি প্ৰতিষ্ঠাপকৰ বিষয়েও মই কথা কোৱা হৈছিল হনে তেওঁলোকৰ বিষয় কোৱা হৈছিল সো কি কৈছিলো মই তেওঁলোকে কি কৰিছিল বুলি কৈছো এই স্লাইডটো থাকিব দিও ন তো যেতিয়া আপোনালোকৰ পিডিএফ টো কাৰণে ভাল হ'ব ঠিক আছে ওকে সো কিছিল আমাৰ কোচসকলৰ বিষয় চাইছিলো আমি কোচ ডাইনাষ্টি এবাৰ ৰিভাইজ কৰি দিছো কালি সোৱাখিনিৰ পৰা ঠিক আছে ইয়াত আমি কালি কৈছিলো আপোনাক কোচসকলৰ তোমাৰ কি আছিল হাৰিয়া মণ্ডল বুলি এজন আছিল হয় না হাৰিয়া মণ্ডল এই হাৰিয়া মণ্ডলৰ তোমাৰ সন্তান আছিল এই হাৰিয়া মণ্ডল কোৰ মানুহ আছিল গোৱালপাৰাৰ মানুহ আছিল হয় না তেওঁ কৈছিল গোৱালপাৰাৰ এজন মানুহ আছিল ওকে সো এই হাৰিয়া মণ্ডলৰ সন্তান তোমাৰ কি আছিল জিৰা আৰু হিৰাৰ পৰা দুটা সন্তান জন্ম হৈছিল এজনৰ নাম আছিল শিশু আৰু এজন বিশু এই বিশু হৈছিল কি বিশ্বসিংহৰ নাম লৈ পেলাই শাসনত আহিছিল ডান এইখিলৈকে মই কলো বিশ্বসিংহই বহুত বিয়া কৰাইছিল কাৰণ সেই সময়ত হেতু এটা ফেশনে আছিল বা এটা তেওঁলোকৰ এটা নিয়মে আছিল যেতিয়া এজন ৰজা বেলেগ এখন ৰাজ্যত গৈ পেলাই যুদ্ধ কৰি জিকি আহিব তেতিয়া তেওঁ সেই ৰাজ্যখনৰ কন্যা বা সেই ৰাজ্যৰ যিগৰাকী ৰাণী হ'ব তেওঁলোকৰ বিয়া পাতিছিল হয়নে সো তেনেকৈ তোমাৰ কি 18টা ল'ৰা ছোৱালী জন্ম হৈছিল কাৰ এই মানে বিশ্বসিংহৰ কেইটা ল'ৰা জন্ম হৈছিল 18টা ল'ৰা ছোৱালী জন্ম হৈছিল ঠিক আছে সো তাৰ পৰা কি আহিলে তোমাৰ বিশ্বসিংহৰ বিষয় আমি চাইছিলো মানে কাৰ বিষয় বিশ্বসিংহ ওকে এই বিশ্বসিংহৰ তোমাৰ কি কৈছিল যে ল'ৰা ছোৱালী কেইটা আছিল 18টা ল'ৰা ছোৱালী আছিল 18 চাইল্ড আছিল 18 চাইল্ড বুলি নকয় চিলড্ৰেন বুলি কয় ঠিক আছে না বা সন্তান আছিল হয়নে এই 18টাৰ ভিতৰত আমাৰ ইম্পৰ্টেন্ট আমি সেই কেজনকে দিম যিকেজনে হিষ্ট্ৰীত জায়গা দিছে তাৰে এজন হৈ গল তোমাৰ মল্লদেৱ শুক্লধ্বজ নৰসিংহ আৰু গোহাই কমল হয় মই এইখিলৈকে কালি কৈ পেলাই ক্লাসটো সামৰিছিলো এজনৰ নাম কৈছিলো মই এজন নাম আছিল স্যাৰ মল্লদেৱা হয় না মল্লদেৱা আৰু আছিল আমাৰ কি যাক আমি শিলা বুলি কওঁ শুক্লধ্বজ ধ্ৰুৱত আছিল আৰু এজন কি তোমাৰ কলো মই নৰসিংহ আছিল এই নৰসিংহৰ বৰ এটা ভূমিকা নাই হিষ্ট্ৰী ঠিক আছে মাত্ৰ নামটো আছে কাৰণ আমি লৈছো আৰু হেখত তোমাৰ কি আছিল গোহাই কমল ঠিক আছে গোহাই কমল আছিল ওকে এই কিজন কি হয় তোমাৰ বিশ্বসিংহৰ সন্তান আছিল ঠিক আছে ওকে সো বিশ্বসিংহ ঢুকুৱাৰ পিছত কেতিয়া 1540 বিশ্বসিংহ ঢুকাইছিল হয়নে আমি এইখিলৈকে আমি কালি চালো যে বিশ্বসিংহ যেতিয়া ঢুকাইছিল সেই সময়ত তোমাৰ শুক্লধ্বজ আৰু মল্লদেৱ কিন্তু সেই সময়ত তেওঁ লগত নাছিল লগত নথকাৰ কাৰণে এই নৰসিংহই কি কৰিলে বিশ্বসিংহৰ জেগা লৈ পেলাই নিজকে তোমাৰ কি কোচ ৰজা হিচাপে ডিক্লেয়াৰ কৰিলে ঠিক আছে সো যেতিয়া নৰসিংহই কোচ ৰজা হিচাপে নিজকে ডিক্লেয়াৰ কৰিলে সো সেই সময়ত আকৌ তোমাৰ মল্লদেৱ আৰু শুক্লধ্বজ আছিলকে বেনাৰসৰ ফালে ক'ত আছিলকে বেনাৰসৰ ফালে ঠিক আছে সো কাহিনীটো যেনেকৈ কোৱা হৈছে তেনেকৈ যদি লিখিব লগা হয় খুব বেছি ভাল হ'ব ঠিক আছে ওকে সো কি হয় দুজন কৈছিলে বেনাৰস আছিলকে ঠিক আছে সো তাৰ পৰা যেতিয়া তেওঁ গম পালে যে ইয়াত তেওঁ কি হৈছে দেউতাকৰ হানি হৈছে সো তেতিয়া কি তেওঁ আহিলে আহি পাই যে নৰসিংহই নিজকে তোমাৰ কি কৰিলে ৰজা ঘোষণা কৰি দিলে ঠিক আছে সো সেই তেতিয়া নৰসিংহক কাজিয়া কৰি পেলাই মল্লদেৱে নৰনাৰায়ণ উপাধি লৈ পেলাই কি কৰিলে কি উপাধি ললে স্যাৰ নৰনাৰায়ণ ঠিক আছে মল্লদেৱে নৰনাৰায়ণ টাইটেল ললে নৰনাৰায়ণ টাইটেল লৈ পেলাই কি হল ৰজা হল তোমাৰ ৰজা হল ঠিক আছে নৰনাৰায়ণ টাইটেল লৈ পেলাই তোমাৰ কিং হৈ গল আৰু কিং হৈ পেলাই লগতে তোমাৰ শিলাৰাই কিয় নাম পৰিলে সেই তেতিয়া শিলাৰ নাম পৰিলে কাৰণ শিলাৰ দ্বাৰা বেগী হৈ পেলাই যুদ্ধ বিলাক কৰিছিল হয়নে সো শিলাক তোমাৰ কি কৰিলে কমান্ডাৰ কি পাতিলে কমান্ডাৰ ঠিক আছে মই আকৌ লিখিছো এইফালে লিখিছো
চিলাৰাই কি পাতিলে তোমাৰ কমান্ডাৰ ইন চিফ ঠিক আছে কমান্ডাৰ ইন চিফ মানে সেনাধ্যক্ষ পাতিলে কৰ সেনাধ্যক্ষ পাতিলে ঠিক আছে সো কোনে পাতিলে নৰনাৰায়ণ সো নৰনাৰায়ণ বেলেগ একো নহয় মল্লদেৱকে তোমাক কি বুলি কোৱা হয় নৰনাৰায়ণ বুলি কোৱা হয় ওৱান ডে এক্সাম বিলাকত এই প্ৰশ্নটো অহা দেখা গৈছিলে গ্ৰেড 4 লেভেলত ঠিক আছে ওকে সো তাৰ পৰা তোমাৰ কি হ'ল এই কোচসকলৰ একদম মানে গ্লোৰিয়াছ যেটো তোমাৰ সোণালী যুগ বুলি কোৱা হয় তেওঁলোকৰ শাসনৰ এই নৰনাৰায়ণৰ দিনতে আছিল ঠিক আছে সো নৰনাৰায়ণৰ দিনৰ সময়খিনি বহুত বেছি ভাল আছিল তেওঁলোকে আহোমকো তোমাৰ হৰুৱাইছিলে 1562 আহোমক সৰি 1562 তোমাৰ ইকুৱেল আহোমে হিহঁতক এনেক্সড কৰি ললে মানে আহোমৰ আন্ডাৰ গুচি গল কি এই চিলাৰা এই গুটে সময়খিনি তোমাৰ নৰনাৰায়ণৰ গুটে সময়খিনি গুচি গল সো তেওঁৰ দিনত কি কাম হৈছিল তেওঁ কিয় গ্লোৰিয়াছ সময় বুলি কয় হেতু মই পাছত তোমাৰ সেপাৰেট কে কৈ আছো ঠিক আছে সো প্ৰথমে আমি ৰজা কেজন শেষ কৰিলো তাৰপা নৰনাৰায়ণৰ কিখিনি কাম আছিল সেইখিনি বিষয় কম ঠিক আছে ওকে সো এই ব্ৰিটিছে এনেক্সড কৰাৰ আগতে তোমাৰ চিলাৰাই আৰু নৰনাৰায়ণে লগ লাগি বহুত কেইখন জায়গা জয় কৰিছিল ঠিক আছে তোমাৰ যেনেকে কছাৰী সকলক মণিপুৰ তোমাৰ তাৰপা ত্ৰিপুৰা জয়ন্তীয়া শ্ৰীহট্ট এটসেট্ৰা এইবিলাক জায়গা কৈছিলে জয় কৰিবলৈ সক্ষম হৈছিল কোনে কোনে জয় কৰিছিলে তোমাৰ নৰনাৰায়ণৰ চিলাৰাই লগ লাগি পেলাই জয় কৰিছিল ঠিক আছে আৰু তেওঁলোকৰ যেতিয়া তোমাৰ মৃত্যু হলগে চিলাৰাই বা নৰনাৰায়ণ যেতিয়া মৃত্যু হলগে তেতিয়া কি হল তেওঁলোকৰ টেৰিটৰিটো আহোম আৰু তোমাৰ কি হল আফগানৰ সৰি নট আহোম মুগল আৰু আফগানৰ আন্ডাৰত তোমাৰ গুচি গল আৰু তেওঁলোকে কইলে কুচ কিংডমটো এনেক্স কৰি তেওঁলোকৰ লগত লগ লগাই ললে ঠিক আছে আফটাৰ ডেথ ঠিক আছে সো আফটাৰ ডেথ যদি এইবিলাক কাম কৰিলে ইন 1615 ত এজন তেওঁলোকৰ সুদক্ষ ৰজা আছিল নামটো বলি নাৰায়ণ সো বহুত বেছি সুদক্ষ নহয় অলপ তেওঁ সুদক্ষ আছিল আহোমৰ সহায় লৈ পেলাই বলি নাৰায়ণে কেতিয়া 1615 ঠিক আছে ইন 1615 ওকে ইন 1615 okay in 1615 বলি নাৰায়ণ আহিলে কোন আহিলে বলি নাৰায়ণ হাকত আহিলে আৰু বলি নাৰায়ণ আহোমৰ সহায় লৈ পেলাই গেট বেক কৰিলে ঠিক আছে আকৌ ঘূৰাই পালে কি নিজৰ টেৰিটৰি যি তোমাৰ আফগান আৰু মুগল সকলে যে একোৱাই কৰিছিলে সেই টেৰিটৰিটো তোমাৰ কোনে ঘূৰাই লবলৈ সক্ষম হল বলি নাৰায়ণে ঘূৰাই লবলৈ সক্ষম হল ঠিক আছে ওকে সো তেওঁলোকৰ তোমাৰ টেৰিটৰি বিলাকটো গম পালাই ঠিক আছে সো ঠিক আছে সো এই বলি নাৰায়ণো বহুত বেছি দিনলৈকে নাথাকিলে তাৰ পৰা এজন আহিলে তোমাৰ ধৰ্মনাৰায়ণ তোমাৰ কি হল এজন ভেসেল কিং বুলি কয় মানে স্থাপিত সঞ্চিত ৰজা হিচাপে তেওঁ কাম কৰিলে লাষ্টত তোমাৰ তোমাৰ ধৰ্মনাৰায়ণকো তোমাৰ 1637 হত্যা কৰিলে আৰু বলি নাৰায়ণৰ পাছত তোমাৰ ধৰ্মনাৰায়ণৰ পাছত এজন ৰজা আহিলে তেওঁলোক ইমান এফিচিয়েন্ট নহয় নাম সুন্দৰ নাৰায়ণ কি আহিলে তোমাৰ বলি নাৰায়ণৰ পাছত সাম্ৰাজ্যলৈ কোন আহিলে তোমাৰ ধৰ্মনাৰায়ণ ঠিক আছে এই ধৰ্মনাৰায়ণৰ আমি পঢ়িব লগা একো নাই ধৰ্মনাৰায়ণ আৰু তাৰ পাছত তোমাৰ এজন কোন আহিলে এই ধৰ্মনাৰায়ণৰ পুত্ৰ সুন্দৰ নাৰায়ণ ঠিক আছে সুন্দৰ নাৰায়ণ ঠিক আছে আৰু এনেকৈ তোমাৰ কি হৈ গল এই বংশটো কি হল শেষ হলগে ঠিক আছে এই বংশটো উল্লেখযোগ্য ৰজা বুলি কাক ক'ব পাৰি অকল নৰনাৰায়ণক ক'ব পাৰি ঠিক আছে নৰনাৰায়ণক ক'ব পাৰি ওকে নৰনাৰায়ণ উইথ দা হেল্প অফ চিলাৰাই তেওঁলোকে কইলে বহুত টেৰিটৰি বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল বাকি বিলাক ৰজা কি আছিল ইমানখিনি তেওঁলোকৰ বিষয়ে পঢ়িব লগাও নাছিল ঠিক আছে সো তো চিলাৰ দৰে যুদ্ধ কৰিব পৰা কাৰণে তেওঁ উৰি যুদ্ধ কৰিব পৰা কাৰণে মানে জপিয়াই সো সেইকাৰণে তেওঁৰ নাম চিলাৰাই পৰিলে অসমত চিলাৰাই দিৱস উদযাপন কৰা হয় 12 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে সো চিলাৰাই দিৱস কেতিয়া ইম্পৰ্টেন্ট কোৱেশ্চন হৈ গল 12 ফেব্ৰুৱাৰী তোমাৰ কি দিৱস পাতো আমি চিলাৰাই ডে ঠিক আছে চিলাৰাই দিৱস হিচাপে আমি কৰো সেলিব্ৰেট কৰো অসমত কিমান তাৰিখ এই তাৰিখটো মই ৰাখিব লাগে কিমান 12 ফেব্ৰুৱাৰী তাৰিখটো ঠিক আছে সো এইখিতে তোমাৰ কি হয়গে কোচসকলৰ সাম্ৰাজ্য পতন ঘটে আৰু এতিয়া আমি জানিব লাগিব যে নৰনাৰায়ণৰ কামখিনি কি যে তেওঁ কালটো তেওঁ পিৰিয়ডটো কিলে গ্লোৰিয়াছ পিৰিয়ড বুলি কোৱা হয় সেই বিষয়ে আমি জানিব লাগে এইখিলে কাৰবাৰ প্ৰবলেম হয় যদি মোক ক'ব পাৰে ইমান শৰ্ট নহয় সো তেওঁলোকৰ আমি হিষ্ট্ৰীত যিখিনি পাওঁ সেইখিনি চাব লাগিব ঠিক আছে আমি কাৰ হিষ্ট্ৰী পঢ়ি আছো আমি এডৱাৰ্ড গেটৰ হিষ্ট্ৰী পঢ়ি আছো যি আমাৰ অসমৰ নহয় বাহিৰৰ মানুহে লিখি থৈ গৈছে আমাৰ হিষ্ট্ৰী ঠিক আছে সো এইখিলে কাৰবাৰ কিবা প্ৰবলেম ঠিক আছে এইফালৰ পৰা আউটপুট সকলো ওকে সো এই স্লাইডটো সেভ হৈ যাব বাৰু একো প্ৰবলেম নাই ঠিক আছে সো এটা কথা হল নৰনাৰায়ণৰ
যিখিনি মহত্বপূৰ্ণ কাম তেওঁলোকে কি কাম কৰিলে ঠিক আছে সো নৰনাৰায়ণে ইম্পৰ্টেন্টলি প্ৰথমে কৰা কামটো হ'ল কি কইলে ৰেইন অফ নৰনাৰায়ণ ঠিক আছে ৰেইন অফ নৰনাৰায়ণ সময়তে হৈছিলে কামাখ্যা যিটো টেম্পল আছিলে মোক কমেন্টত লাগে যে কামাখ্যা টেম্পল কোনে বিল্ড কৰিছিলে কামাখ্যা টেম্পল কোনে বনাইছিলে আৰু এই নৰনাৰায়ণে ৰিবিল্ড কৰিছিলে পুনৰ নিৰ্মাণ কৰিছিলে ঠিক আছে কামাখ্যা মন্দিৰ তোমাৰ পুনৰ নিৰ্মাণ কৰিছিলে কোনে এই নৰনাৰায়ণ ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিলে হয়নে তেওঁ কৈছিলে বাহিৰৰ পৰা যিবিলাক ব্ৰাহ্মণছ আছিলে সেই ব্ৰাহ্মণ বিলাকক ইম্পৰ্ট কৰিছিলে মানে আনিছিলে ব্ৰাহ্মণসকলক আনি পেলাই এই কামাখ্যা মন্দিৰত বহুৱাই পেলাই ৰিলিজিয়াছ পাৰফৰমেন্সৰ কাৰণে পূজা পাতল কৰিবৰ কাৰণে তেওঁলোকক জেগা মাটি ইত্যাদি প্ৰদান কৰিছিলে হয়নে তো ইম্পৰ্ট কৰিছিলে কি ইম্পৰ্ট সব বস্তুৰ লগত এই ইম্পৰ্ট ৱৰ্ডটো হয় সো মই ইয়াত ইম্পৰ্ট ৱৰ্ডটো ইউজ কৰাৰ কাৰণে যাতে কোনো বেয়া নাপায় ঠিক আছে ইম্পৰ্ট কৰিছিলে কাক ব্ৰাহ্মণসকলক ইম্পৰ্ট কৰি পেলাই কিয় ইম্পৰ্ট কৰিছিলে যাতে তেওঁলোকে আহি পেলাই কি স্পিৰিচুৱেল যিখিনি পাৰফৰমেন্স হয় স্পিৰিচুৱেল তোমাৰ বা ৰিলিজিয়াছ লিখিলে ভাল হ'ব ৰিলিজিয়াছ যেনে তোমাৰ ধৰ্মীয় যিবিলাক কাম কাজ আছে ৰিলিজিয়াছ পাৰফৰমেন্স কি তোমাৰ পূজা পাতল এটসেট্ৰা এইবিলাক কৰিবৰ কাৰণে কি ব্ৰাহ্মণ সকলক মাতি আনি পেলাই কামাখ্যাত ঠাই দি পেলাই থাকিবলৈ দিছিলে ঠিক আছে ওকে সো টেম্পলত এতিয়াও তোমাৰ দুখন ফটো পোৱা যাবই ঠিক আছে সো তেওঁলোকৰ মানে শিলাৰায় আৰু তোমাৰ নৰনাৰায়ণৰ ফটো দুখন এতিয়াও তুমি কত পাবা কামাখ্যা মন্দিৰত দেখিবলৈ পাবা ঠিক আছে সো তেওঁ বৈষ্ণৱিজম যেটো আমাৰ বৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱবাদ ঠিক আছে বা বৈষ্ণৱা বুলি কয় যে তাক তোমাৰ ৰিফৰ্মেশনৰ কাৰণে শংকৰদেৱৰ দ্বাৰা তোমাৰ ৰিফৰ্মেশন কৰাৰ যিখিনি কাম এই নৰনাৰায়ণৰ দিনতে হৈছিলে ঠিক আছে সো নৰনাৰায়ণৰ তোমাৰ বৈষ্ণৱৰ ৰিফৰ্মেশন হৈছিলে ৰিফৰ্মেশন বা ৰিভাইভ হৈছিলে ঠিক আছে সো ৰিফৰ্মেশন অফ বৈষ্ণৱা তোমাৰ বাই কাৰ দ্বাৰা শংকৰদেৱৰ দ্বাৰা ঠিক আছে শংকৰদেৱক মাতি আনি পেলাই ঠিক আছে শংকৰদেৱা ওকে তো কৈছিলে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ বা গোটেই কামখিনি বুক লিখা আমুক কি কৰা হয়নে সো তাত দামোদৰ দেৱৰ নাম উল্লেখ কৰিবলগীয়া মাধৱদেৱৰ নাম উল্লেখ কৰিবলগীয়া লবলগীয়া শংকৰদেৱে তাত কি নিজে এই বৈষ্ণৱ ধৰ্মৰ ওপৰত বহুখিনি কাম কৰিছিলে এই মহাপুৰুষ দুজনাৰ ৰচনাসমূহ সেই সময়তে তোমাৰ প্ৰকাশ পাইছিলে পুৰুষোত্তম বিদ্যাভাগীশ বুলি এজনে তাত সংস্কৃত ব্যাকৰণ এখনতে সেই সময়তে ৰচনা কৰিছিলে সেই সময়তে অনন্ত কণ্ডলীৰ দ্বাৰা ভাগৱতৰ ট্ৰান্সলেচন কৰা হৈছিলে ঠিক আছে অনন্ত কণ্ডলীৰ দ্বাৰা কি তোমাৰ ভাগৱতৰ কি কৰিছিলে ট্ৰান্সলেচন কৰা হৈছিলে ঠিক আছে সো পুৰুষোত্তম বিদ্যাভাগীশৰ ৰচনা ঠিক আছে তোমাৰ ৰাইটিংছ অফ বা works of লিখো মই ঠিক আছে work মানে কাম কিন্তু works মানে লিখা মেলা বা তেওঁলোকৰ যিবিলাক লিখনি ঠিক আছে তা works বুলি কয় হয়নে workৰ ফুল ফৰ্ম কি সৰি প্লুৰাল ফৰ্ম works of ঠিক আছে শংকৰদেৱা এণ্ড মাধৱদেৱা ঠিক আছে শংকৰদেৱা এণ্ড মাধৱদেৱাৰ এই দুজনৰ তোমাৰ কি ছিল এই সেই সময়তে লিখা মেলা কাম বিলাক চলিছিলে লগতে কৈছিল মই পুৰুষোত্তম বিদ্যাভাগীশ বুলি এজন আছিল সেই সময়ত পুৰুষোত্তম বিদ্যাভাগীশ ঠিক আছে এই পুৰুষোত্তম বিদ্যাভাগীশ এখন তোমাৰ কম্পাইল কৰিছিলে কি এখন ব্যাকৰণ হয়নে ব্যাকৰণ তেওঁ সংস্কৃত ব্যাকৰণ তেওঁ কৈছিল কম্পাইল কৰিছিলে ব্যাকৰণ কেনেকৈ লিখা যাব ব্যাকৰণ তেওঁ কৈছিল কম্পাইল কৰিছিলে ঠিক আছে সো সেই সময়ত তোমাৰ কি হৈছিলে আটাইবিলাক ধৰ্মীয় যিখিনি কাম বৈষ্ণৱ ধৰ্মৰ লগত জড়িত যিখিনি কাম সেইখিনি হৈছিলে অনন্ত কণ্ডলীৰ দ্বাৰা ভাগৱত যিখন আছিল আমাৰ অসমীয়া ঠিক আছে সো ট্ৰান্সলেচন আছিল হয়নে সো অনন্ত কণ্ডলী ট্ৰান্সলেচন অফ ভাগৱত ট্ৰান্সলেচন অফ ভাগৱত by অনন্ত কণ্ডলী সো ঠিক আছে না সো এইখিনি পয়েন্ট তোমাৰ ইম্পৰ্টেন্ট হৈ গল কাৰ দিনত এই গোটেই পয়েন্টখিনি ইম্পৰ্টেন্ট হৈ গল নৰনাৰায়ণৰ দিনত ঠিক আছে সো মানে ইম্পৰ্টেন্টলি নৰনাৰায়ণে তোমাৰ নিউমিসমেটিকৰ ক্ষেত্ৰত অলপ চেঞ্জেস আনিছিলে স্যাৰ নিউমিসমেটিক মানে কি কইন ঠিক আছে সো কইনৰ ষ্টাডি অফ কইনক তোমাৰ কি বুলি কয় নিউমিসমেটিক বুলি কয় কি বুলি কয় ষ্টাডি অফ কইনক নিউমিসমেটিক বুলি কয় ঠিক আছে সো তেওঁ মুদ্ৰাৰ প্ৰচলন কৰিছিলে কোনে নৰনাৰায়ণে
মুদ্ৰা প্ৰচলন কৰিছিল ওকে আমি কি লিখিম started coinage system তৈয়াৰ কৰিছিল ষ্টাৰ্ট কৰিছিল তেওঁ কি নাৰায়ণী মুদ্ৰা হয়নে সিলভাৰৰ পৰা তৈয়াৰী নাৰায়ণী মুদ্ৰা সেই অঞ্চলৰ আখে পাখে যিমান বিলাক আৰু তোমাৰ কিংডম আছিলে সকলো এই নাৰায়ণী মুদ্ৰাকে তেওঁলোকে ট্ৰেডিংৰ ক্ষেত্ৰত ইউজ কৰিছিল নাৰায়ণী কইন ঠিক আছে নাৰায়ণী মুদ্ৰা ইয়াৰ এফালে শিৱৰ ফটো আছিলে আৰু এফালে মহাৰাজৰ নিজৰে ফটো আছিলে ঠিক আছে ওকে সো লগতে তেওঁ এই কইনেজ সিস্টেম খিনি তোমাৰ কেতিয়া আৰম্ভ কৰিলে কোট আৰম্ভ কৰিলে কোচবিহাৰ 1555 ঠিক আছে 1555 কোচবিহাৰ নৰনাৰায়ণে নাৰায়ণী মুদ্ৰা প্ৰচলন কৰিলে দুটা সাইড আছিলে আমি সকলোজন দুটা সাইড থাকিব এটা মুদ্ৰা এফালে মহাদেৱৰ ফটো আৰু এফালে নিজৰ ফটো ষ্টাম্প কৰি পেলাই তাত লগোৱা হৈছিল হয়নে ওকে সো আৰু এটা আমি যে পাইছো নামটো গুহাই কমল সো তেওঁ আৰু এটা ইম্পৰ্টেন্ট কাম কৰিলে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে এটা আলি নিৰ্মাণ কৰিছিল হয়নে কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে এটা আলি তেওঁ নিৰ্মাণ কৰিছিল এটো এটা ইম্পৰ্টেন্ট পইণ্ট কোচবিহাৰৰ পৰা নাৰায়ণপুৰ ঠিক আছে a road from Kuch Bihar to Narayanpur Lakhimpur je ase hane Narayanpur under the supervision of so ei kamto kune supervise korisile under the supervision of গুহাই কমলৰ দ্বাৰা এই কামটো কৰোৱা হৈছিল সো নেম কি কৰা হল এই ৰাস্তাটোৰ নেম কি ৰখা হল গুহাই কমল আলি বুলি কোৱা হল ঠিক আছে এই ৰাস্তাটোৰ নাম কি ৰখা হল গুহাই কমল আলি সো এই ৰাস্তাটোৰ নাম কি ৰখা হল গুহাই কমল আলি ৰখা হল ঠিক আছে সো নৰনাৰায়ণপুৰ সময়খিনিত বহুতখিনি কাম হোৱাৰ কাৰণে এই সময়টো কি বুলি কোৱা হয় গ্লোৰিয়াছ টাইম অফ কোচ বুলি কোৱা হয় ঠিক আছে গ্লোৰিয়াছ মই চেক কৰিব লাগিব এক সেকেন্ড চেক নকৰিলে গম পোৱা নাযাব আচ্ছা আপোনালোকে কাম কৰিব লাগিব পাসওয়ার্ডটো সেন্ড কৰক মোক হোৱাটছএপত পাসওয়ার্ডটো দি ৰাখক পাসওয়ার্ডটো আৰু লগইন ফোন নাম্বাৰটো দি ৰাখিব ঠিক আছে পাসওয়ার্ডটো লগইন ফোন নাম্বাৰটোৱে দি ৰাখিব হৈ যাব ওকে সো কি হল গুহাই কমল আলি বুলি সেই আলিটো নামাকৰণ কৰা হল ঠিক আছে নে হ'ব কিলেকে এতিয়া আমি কি পালো তেওঁলোকৰ বংশ পৰিয়াল সকলবিলাক চোৱা হৈ গল নৰনাৰায়ণ চোৱা হৈ গল এই নৰনাৰায়ণে কোঠাখন কৈছিলে কোচবিহাৰ ওকে সো তেওঁ এজন নিফিউ ভতিজাক আছিলে চিলাৰায় হয়নে সো চিলাৰায় পুতেক এজন আছিলে নামটো কি আছিলে নিফিউ হলেতো তোমাৰ চিলাৰায় পুতেকে হ'ব ৰঘুদেৱ নাৰায়ণ এই ৰঘুদেৱ নাৰায়ণে কি কৰিলে তোমাৰ এই নৰনাৰায়ণে এটো পুৰা মাটি দিলে যে তোমাক মই এডোখৰ দিছো তুমি ইয়াতে শাসন কৰিবা বুলি ক'ত দিলে ইষ্টাৰ্ণ পাৰ্ট অফ দা কোচ কিংডম সো কোচ কিংডমৰ পূব ফালে অলপ মাটি দিলে আৰু ক'লে যে তুমি তাতে থাকিবা সো এই ৰঘুদেৱ নাৰায়ণে যিডোখৰ এৰিয়াত থাকিবলৈ ললে সেই জেগাডোখৰ নাম হ'ল কোচ হাজু সেই কোচ হাজু বুলি তেওঁ সেই পাৰ্টটো তেওঁ কি কৰিলে এই নৰনাৰায়ণ ঢুকুৱাৰ পাছত নিজকে ইন্ডিপেন্ডেন্ট কিং হিচাপে ঘোষণা কৰি তাত শাসন কৰিব ললে সো এতিয়া আমি অকমান এপাৰ্ট ফ্ৰম দিস টপিক আমি ৰঘুদেৱ নাৰায়ণকো লগত লৈ লৈছো ঠিক আছে সো কোচ হাজুত তোমাৰ কোচবিহাৰত কাৰ শাসন চলি আছিলে নৰনাৰায়ণ আৰু নৰনাৰায়ণে ভতিজাকক দিয়া এটুকুৰা মাটি ওয়েস্টাৰ্ণ পাৰ্ট অফ ৰঘুদেৱ নাৰায়ণ ঠিক আছে সো এইফালে কোচবিহাৰ চলি আছে কোচবিহাৰ আমি নৰনাৰায়ণ পালো হনে নৰনাৰায়ণ পালো নৰনাৰায়ণৰ পাছত আমি সুন্দৰ নাৰায়ণ এনেকৈ আমি পালোগে সেইখন হনে সো তাৰপৰা আৰু কেইজনমান ৰজা আছে মই কৈ আছো ঠিক আছে আৰু এইফালে নৰনাৰায়ণে অলপ মাটি কাট দিলে তেওঁ নিফিউ ভতিজাক কি নাম আছিলে ৰঘুদেৱ নাৰায়ণ ঠিক আছে ৰঘুদেৱা নাৰায়ণ ঠিক আছে এই ৰঘুদেৱা নাৰায়ণক তোমাৰ যিডোখৰ জেগা ক'ত দিলে ইষ্টাৰ্ণ পাৰ্ট অফ কোচ কিংডম ঠিক আছে ওয়েস্টাৰ্ণত তোমাৰ এইটো পাৰ্ট আছে আৰু ইষ্টাৰ্ণত তোমাৰ কি আছে ৰঘুদেৱৰ পাৰ্টটো আছে ইষ্টাৰ্ণ পাৰ্ট অফ কি হয় তোমাৰ কোচবিহাৰ আৰু সেই জেগাডোখৰ নাম কি দিয়া হল এই ইষ্টাৰ্ণ পাৰ্টৰ নাম কি হল তোমাৰ কোচ হাজু হল ঠিক আছে কি নাম হল কোচ হাজু ঠিক আছে এই কোচ হাজু তোমাৰ কি হল
শাসন কৰিবলৈ ইণ্ডিপেণ্ডেণ্ট বুলি ডিক্লেয়াৰ কৰিলে কেতিয়া যেতিয়া তোমাৰ কোন ঢুকালে যে তোমাৰ নৰনাৰায়ণৰ মৃত্যুৰ পাছত নিজকে ইণ্ডিপেণ্ডেণ্ট বুলি ঘোষণা কৰিলে ঠিক আছে সো কোচ হাজোত আৰম্ভ হ'ব ৰঘুদেৱ নাৰায়ণ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ শাসন 1581 ৰ পৰা 1616 লৈকে কিন্তু মেইন জায়গাটো নহয় এটো এক্সট্ৰা হয়নে সো কিমান 1551 ৰ পৰা 1668 লৈকে ঠিক আছে সো এটো কাৰ তোমাৰ কাৰ শাসন কাল হৈ গল 1616 ঠিক আছে 1551 ৰ পৰা 1616 1551 ৰ পৰা 1616 লৈকে তোমাৰ কাৰ শাসন হ'ব ৰঘুদেৱ নাৰায়ণ ইয়াত তোমাৰ কোনে শাসন কৰিব ৰঘুদেৱ নাৰায়ণ প্লাস তেওঁৰ পুত্ৰ কোন পৰীক্ষিত নাৰায়ণ ঠিক আছে পৰীক্ষিত নাৰায়ণই কৰিব শাসন চলাব ঠিক আছে সো ইয়াত হে পাৰ্টটো সম্পূৰ্ণ বেলেগ হ'ব ঠিক আছে ওকে সো ৰঘুদেৱৰ পৰীক্ষিত তাত শাসনখিনি কৰি লবা কৰক ওকে সো তেওঁলোকৰ টেৰিটৰি কোন পৰা আছিল কলো হয় ইষ্টাৰ্ণ পাৰ্ট অফ দা তোমাৰ ডেট পাৰ্টিকুলাৰ মানে এৰিয়া কোচ বিহাৰ সো তাত তুমি প্ৰপাৰলি যদি ক'ব যোৱা তোমাক যদি লিখিবৰ কাৰণে আহে তে তুমি কি লিখিব লাগিব ব্ৰহ্মপুত্ৰ পাৰত ঠিক আছে ব্ৰহ্মপুত্ৰ পাৰত ওকে সো ব্ৰহ্মপুত্ৰ পাৰত বুলি ক'লে তোমাৰ কি হ'ব সংকোচ নদী সংকোচ ৰিভাৰ বুলি এখন ৰিভাৰ আছে সংকোচ ৰিভাৰ ৱেষ্টৰ সংকোচ ৰিভাৰৰ পৰা তুমি ভৰলি বুলি এখন ৰিভাৰ আছে ইষ্ট ফালে ঠিক আছে ভৰলি ইন দা ইষ্ট অফ নৰ্থ ব্ৰহ্মপুত্ৰ ঠিক আছে সো নৰ্থ ব্ৰহ্মপুত্ৰ মানে বেংক অফ ব্ৰহ্মপুত্ৰ নৰ্থ সাইডে ঠিক আছে নৰ্থ সাইডে তোমাৰ সংকোচ ৰিভাৰ আৰু তোমাৰ ভৰলি ৰিভাৰৰ মাজৰ যিখিনি জায়গা হ'ব সেইখিনি কাৰ হ'ব এওঁলোকৰ জায়গা হ'ব ঠিক আছে মই যদি লিখি দিবলৈ হয় এৰিয়া বুলি যদি মই লিখি দিওঁ ইয়াত সো এৰিয়া কি সোমাব ইয়াত সংকোচ ৰিভাৰ টু ভৰলি in the north bank of Brahmaputra north bank of mighty Brahmaputra ঠিক আছে সো এই জায়গাটা হক আর দিতে হল রঘুদেৱক দি দিয়া হল তাতে কোন ধৰণৰ তোমাৰ কি নহয় ক্লেশ বা কাজিয়া পেছাল নহয় 1581 ৰ পৰা 1603 লৈকে ৰঘুদেৱে কৰে শাসন আৰু 1603 পৰা 1616 লৈকে হে পাৰ্টৰ শাসন কৰে কোনে পৰীক্ষিতে কৰে আৰু শেষত পৰীক্ষিত মৃত্যু হোৱাৰ পিছত এই গোটেই অঞ্চলটো তোমাৰ কি হল মোগলৰ আন্ডাৰত আহি যাব ঠিক আছে এই গোটেই অঞ্চলটো তোমাৰ কি হ'ব আফটাৰ 1660 কি হ'ব তোমাৰ গোটেই পিৰিয়ডটো হেতু মই কোট লিখিলে ভাল হ'ব এক মই সৰু কৰি ললে ভাল হ'ব হনে যদি মই গোটেই বস্তুটো সৰু কৰি লওঁ তেতিয়া এনেকে ইয়াত ধুনীয়াকৈ লগাই দিব পৰা হ'ব ওকে কি লিখিব লাগিব এটা ইম্পৰ্টেন্ট পইণ্ট ধুনীয়াকৈ ষ্টাৰ মাৰ্ক কৰি দিছো after 1660 whole territory whole area বুলি লিখো মই annexed by বা যিকোন লিখিলে হল ন annexed কাৰ আন্ডাৰ গুছি গল তোমাৰ মোগলৰ আন্ডাৰত গুছি গল তেতিয়াতো ব্ৰিটিছ নাই ন কি হ'ব তোমাৰ মোগলৰ আন্ডাৰত গুছি গল ঠিক আছে সো এইখিনিতে তোমাৰ কি হল ৰঘুদেৱ নাৰায়ণৰ পৰীক্ষিত কাহিনী ক্লোজ ঠিক আছে এখানে কি ৰঘুদেৱৰ পৰীক্ষিত কাহিনী ক্লোজ ওকে সো ইফালে তোমাৰ কি আছিল লক্ষ্মণ নাৰায়ণ কোচবিহাৰ একেবাৰে শেষৰ ফাললৈ এজন ৰজাৰ নাম পাবা তুমি যাক আমি লক্ষ্মণ নাৰায়ণ বুলি কম তেওঁ 1587 ৰ পৰা প্ৰায় 1621 লৈকে কোচবিহাৰ শাসন কৰিছে ঠিক আছে তেওঁ কোন হয় এই যে নৰনাৰায়ণ আছিল নৰনাৰায়ণৰ পুত্ৰ আছিল কোন আছিল নৰনাৰায়ণৰ পুত্ৰ আছিল লক্ষ্মণ নাৰায়ণ ঠিক আছে সো এফালে আমি কি পাইছিলো নাৰায়ণ ঠিক আছে এই নৰনাৰায়ণৰ পুত্ৰ এজন আছিল যাৰ সান আছিল যাৰ নাম আছিল তোমাৰ কোন লক্ষ্মণ নাৰায়ণ এই লক্ষ্মণ নাৰায়ণৰ তোমাৰ শাসনকাল বহুত বেছি কৰিব তেওঁ নোৱাৰিলে তেওঁ 1587 ৰ পৰা 1621 লৈকে তেওঁ শাসন কৰিলে কিন্তু শাসন অৱস্থা তেওঁ বহুত বেছি এফিচিয়েন্ট কিং নাছিলে দুৰ্বল ৰজা আছিল দুৰ্বল ৰজা হোৱাৰ হেতুকে তেওঁ মোষ্ট অফ দা টেৰিটৰি তোমাৰ কি হল মোগল লিডাৰ আলী কুলি খানৰ নেতৃত্বত মোগললৈ গুছি গল ঠিক আছে সো মই কি কলো তেওঁ 1587 ৰ পৰা ঠিক আছে সো 1587 ৰ পৰা 1621 ৰ সময়ত তেওঁ শাসন কৰিলে তেওঁ ইনএফিচিয়েন্ট ৰজা হোৱাৰ কাৰণে দুৰ্বল হোৱাৰ বাবে
Mughal commander Ali Quli Khanor নেতৃত্বত কি হল তোমাৰ লিডাৰশ্বিপত ব্ৰিটিছ নহয় মোগলৰ আন্ডাৰত গুচি যায় ঠিক আছে মোগলৰ আন্ডাৰত গুচি যায় ঠিক আছে মোগলৰ আন্ডাৰত গুচি যায় কি এফালে তোমাৰ তাৰ মানে দুই ফালৰ পৰা কোচৰ তোমাৰ কি হ'ব দুইটা তোমাৰ কোচৰ টেৰিটৰি কি হৈ গ'ল এতিয়া নাই তেওঁলোকৰ আন্ডাৰত নাই সো কি হল দুনিয়াকে গুচি গ'ল কাৰ মোগলৰ আন্ডাৰত এনেক্স কৰিলো সো সকলোকে মোগলে এনেক্স কৰে তো তাৰ পৰা তোমাৰ মোগলক পৰা আতৰ হয় সো আতৰ হয় কেনে কি হয় সো এইখিনি আমি পাছলৈ গম পাম হয়নে পাছলৈ আমি ইয়াণ্ডাবু ট্ৰিটি গম পাম বাৰ্মিজ পঢ়িবলৈ আছে পুৰন্দৰ সিংহ পঢ়িবলৈ আছে তোমাৰ তাৰপৰা আমি কি বদন চন্দ্ৰ বৰফুকন পঢ়িব আছে হয়নে 21 পৰা 1826 লৈকে হোৱা বাৰ্মিজ যিখন তোমাৰ ফাইট এংলো বাৰ্মিজ ৱাৰ সেই ৱাৰখনৰ বিষয়ে পঢ়িবলৈ আছে সো কেনেকে তেওঁলোক আতৰ কৰি পেলাই কেনেকে বাৰ্মিজ আহিলে কেনেকে ব্ৰিটিছ আহিলে সেইখিনি এতিয়া ক'ত পাবা এতিয়া আমি কিমান চনত আছো আৰু এটা কিমান 1800 চনত আছে প্ৰবলেম একো নাই প্ৰিভিয়াছ ইয়াৰ পেপাৰ মই ডিসকাস কৰি আছো ভাবি আছো মই এই দিনতে প্ৰিভিয়াছ ইয়াৰ পেপাৰ দুখনমান মেইনছৰ ডিসকাস কৰিম লগতে প্ৰিলিমছৰ কৰি দিম 2024 23 22 এটসেট্ৰা অকমান ইন্টাৰনেল ইস্যু হৈ থকাৰ কাৰণে এবাৰ নটিফিকেশন অলপ দেৰি হৈছে আহিব কিন্তু দেৰি হ'ব আৰু এক্সামো বেছি টাইম নিদিব সোনকালে পাতি দিব ঠিক আছে সো আমি এইখিতে কুসকলক শেষ কৰি পেলাই আমি কালি এজনে কমেন্ট দিয়াৰ দৰে আমি কছাৰী ফাললৈ যাওঁ ঠিক আছে সো কছাৰী কিংডমৰ ফালে আমি এতিয়া যাব লাগিব এইখিলৈকে কাৰবাৰ কিবা আছে যদি এবাৰ চাই লওক 10-15 সেকেন্ড এটা দিছো কাৰণ আমাৰ ক্লাছ বেছি লেন্দি হৈ গলে সাৰ্ভাৰে নোৱাৰিব সো 27 মিনিট চলি গৈছে তো কছাৰী অলপ আৰম্ভ কৰি পেলাই আজি এৰি দিব লাগিব বেছি দীঘলীয়া এনেও নহয় কাৰণ কছাৰীসকলৰ বিষয়ে বহুত কমকে পঢ়িলেও হৈ যাব আমাৰ এতিয়া তাৰমানে কমকে আছে কাৰণে কমকে পঢ়িলে হ'ব থকা হলে বেছি পঢ়িব লাগিল সো আৰ্লি 13th চেঞ্চুৰী সময় ঠিক আছে 13th চেঞ্চুৰী সময় তোমাৰ কছাৰী কিংডমক দেখা গৈছিল কছাৰী কিংডম তোমাৰ ডিমাসা বুলি ক'ব পৰা যায় কাৰণ তেওঁলোকে তোমাৰ ডিমাসা বড়ো কছাৰী গ্ৰুপক বিলং কৰে সো কি কৰে তেওঁলোকৰ মানে তোমাৰ অৰিজিনটো কি বুলি কোৱা হয় আৰু ডিমাসা বড়ো কছাৰী যেটো তোমাৰ গ্ৰুপ আছিল সো তাৰ তেওঁলোক বিলং কৰে বুলি কয় ঠিক আছে সো তেওঁলোকে নিজকে কি বুলি কয় তোমাৰ ঘটোৎকচৰ বংশধৰ বুলি কয় son of ভীমা হয়নে son of ভীম মিথোলজিক্যাল কিং ভীমা সো ভীমৰ তোমাৰ লৰা তোমাৰ কি আছিল ঘটোৎকচ এই ঘটোৎকচৰ বংশধৰ বুলি কয় কোনে কছাৰী সকলে ঠিক আছে এই কি আছিল তোমাৰ এতিয়া কছাৰী কিংডম ওকে এই কছাৰী কিংডমৰ ডিমাসা কিংডম বুলি কোৱা হয় ডিমাসা কিংডম বিকজ তেওঁলোক কি হয় তোমাৰ তেওঁলোকৰ তোমাৰ গ্ৰুপটো তুমি কোনটো গ্ৰুপক বিলং কৰে বুলি ক'লো তেওঁলোক ডিমাসা বড়ো কছাৰী হয়নে ডিমাসা বড়ো কছাৰী গ্ৰুপ ঠিক আছে তেওঁলোকে ক্লেম কৰে কি বুলি কয় যে ডিসেন্ট অফ ঘটোৎকচ হয়নে ঘটোৎকচ তেওঁলোক কি হয় এই ঘটোৎকচৰ বংশধৰ বুলি কোৱা হয় ঠিক আছে ঘটোৎকচৰ বংশধৰ বুলি তেওঁলোকে কয় ঠিক আছে তেওঁলোকৰ ক্যাপিটেল কৈছিল গম পানে হিড়িম্বাপুৰ শুনিছা নামটো হিড়িম্বাপুৰ যাক ডিমাপুৰ বুলি কোৱা হয় এতিয়া এখন তোমাৰ কি হয় জেগা কোৰ জেগা নাগালেণ্ডৰ জেগা ঠিক আছে সো তেওঁলোকৰ ক্যাপিটেল ক'ত আছিল ক্যাপিটেল হিড়িম্বাপুৰ যাক এতিয়া তোমাৰ ডিমাপুৰ বুলি কোৱা হয় মানে ক্যাপিটেল কি হিড়িম্বাপুৰ যাক এতিয়া তোমাৰ কি বুলি কোৱা হয় ডিমাপুৰ বুলি কোৱা হয় তেওঁলোকৰ টেৰিটৰি বুলি ক'লে তোমাৰ সাদাৰ্ণ বেংক অফ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত তোমাৰ দিখৰ পৰা কলং ৰিভাৰলৈকে যিখিনি জেগা ঠিক আছে সাদাৰ্ণ ব্ৰহ্মপুত্ৰৰ দিখৰ পৰা কলঙৰলৈকে টেৰিটৰি বুলি লিখো বা ৰিজন বুলি লিখো সাদাৰ্ণ নকয় দেই ইয়াক সাদাৰ্ণ কি বুলি কয় সাদাৰ্ণ আৰু হিতো নাদাৰ্ণ সাদাৰ্ণ ব্ৰহ্মপুত্ৰ তোমাৰ কি দিখৌটো কলং
কলং ৰিভাৰ ঠিক আছে দিখৰ পৰা কলং ৰিভাৰলৈকে সেই এৰিয়াটো কাৰ আছিলে এই ডিমাচা সকলো আছিলে যাৰ ৰাজধানী কেপিটেল ক'ত আছিলে হিৰিম্বাপুৰ বা ডিমাপুৰত আছিলে ঠিক আছে ওকে সো এই এতিয়া সেই জেগাডোখৰ তোমাৰ ডিমা হাছাও পৰিব এতিয়া আমাৰ সেই জেগাডোখৰ কি হ'ব ডিমা হাছাও সেই জেগাডোখৰ পৰিব ঠিক আছে সো লেটাৰ অন 13th century ইমাৰ্জ হৈছিল 15th century ফাললৈ তেওঁলোকে নিজকে আহোমৰ ওচৰত সাৰেন্ডাৰ কৰি দিছিলে আৰু আহোমৰ আন্ডাৰত তেওঁলোকৰ টেৰিটৰিটো আহিছিলে তাৰ এজন ৰজা 15 ওকে সো কি হ'ব তোমাৰ আহোমৰ লগত তোমালোকৰ তেওঁলোকে নিজকে এনেক্স কৰি পেলাই মানে সাৰেন্ডাৰ কৰি দিবলৈ বাধ্য হৈছিলে তাৰ এজন ৰজা পাইছিলে আমি দাতছেং বুলি সো তেওঁ এজন ভেসেল কিং আছিল আহোমৰ দ্বাৰা স্থাপিত সঞ্চিত ৰজা আছিলে 1536 যেতিয়া আহোমৰ লগত কাজিয়া হল বা তোমাৰ ক্লেশ হল সো খেদাখেদি হলত কি কৰিলে পলাই গৈ পেলাই মাইবং নামৰ এখন নতুন জেগা তেওঁলোকে আকৌ শাসন কৰিবলৈ আৰম্ভ কৰিলে কত মাইবং ঠিক আছে সো এই কছাই কিংডম তুমি তিন ঠাইত পালো প্ৰথম পালো আমি কত পালো ডিমাপুৰ নেক্সট টাইম পাই গলো মাইবঙত আফটাৰ 1536 after 1536 তেওঁলোক কত গল মাইবং ঠিক আছে এই মাইবঙত গৈ পেলাই তেওঁলোকে কৰিলে শাসন কৰিবলৈ আৰম্ভ কৰিলে কত মাইবঙত গৈ তেওঁলোকে শাসন কৰিবলৈ আৰম্ভ কৰিলে এটা নতুন টেৰিটৰি তাত এটা ক্ৰিয়েট কৰিলে হয়নে সো মাইবঙত তোমাক কৈ চিলাৰাই পাই গল কেনে আকৌ গৈ পেলাই 1562 মাইবঙত গৈ পেলাই তোমাৰ চিলাৰা পাই গল সো মাইবঙৰ পৰা আকৌ তেওঁলোক ফ্লেড কৰি পেলাই কোন জায়গা পালে খাসপুৰ নামৰ এডোখৰ ঠাইত নতুন কৰি কৰিলে তেওঁলোকে শাসন কৰিবলৈ আৰম্ভ কৰিলে সো আফটাৰ 1536 মাইবং আফটাৰ 1562 এটা কৰিলে কোনে চিলাৰাই ঠিক আছে 1562 এটা কৰিলে কোনে চিলাৰাই সো চিলাৰাই যোৱাৰ কাৰণে তেওঁলোক ক'ত গল খাসপুৰলৈ গুচি গল ঠিক আছে খাসপুৰলৈ গুচি গল ক'ত গুচি গল খাসপুৰলৈ গুচি গল ওকে সো তেওঁলোকৰ শেখৰ ৰজা আৰু তেওঁলোকৰ আমি এইখিনি আমাৰ হৈ যাবগৈ লাগে লাষ্ট আছিল আমাৰ গোবিন্দ চন্দ্ৰ বুলি কয় যে 1513 ৰ পৰা 30 লৈকে ৰুল কৰিছিলে গোবিন্দ চন্দ্ৰ বহুত এটা ইনএফিচিয়েন্ট ৰজা হোৱাৰ কাৰণে তেওঁ কি হৈছিল এই গুটেই টেৰিটৰিটো ডক্ট্ৰাইন অফ লেপছৰ আন্ডাৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হাতলৈ গুচি গৈছিল ডক্ট্ৰাইন অফ লেপছ কি হয় আমি পাছত পঢ়িম এটো ৰাজ্য হৰপ নীতি বুলি কয় ইয়াক ঠিক আছে তো ডক্ট্ৰাইন অফ লেপছৰ আন্ডাৰত কি আছিল এই গোবিন্দ চন্দ্ৰ যদিও আহিছিল গোবিন্দ চন্দ্ৰ যদিও আহিছিল সো এজন কি তোমাৰ লাষ্ট কিং হয় ঠিক আছে লাষ্ট কিং তাৰ পাছত তোমাৰ কি হয় আন্ডাৰ ডক্ট্ৰাইন অফ লেপছ সো এইখিনি আমি এতিয়া নপঢ়ো এইখিনি আমি ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িম যে ডক্ট্ৰাইন অফ লেপছ কি হয় ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়িম তেতিয়া আমি বেংগল শেষ কৰিম সো তেতিয়া আমি এই ডক্ট্ৰাইন অফ লেপছৰ আন্ডাৰত তোমাৰ ঝাঁসি কেনেকে তোমাৰ টেৰিটৰিটো গুচি গৈছিলে বিহাৰৰ কি হৈছিল লগত ঠিক আছে সো কোন কোন জায়গা যে উইদাউট লিগেল হেয়াৰ তাৰ মানে কোনোবা পুত্ৰ সন্তান নাথাকিলে মানে উত্তৰাধিকাৰী নাথাকিলে কেনেকে এখন ৰাজ্য ব্ৰিটিছৰ আন্ডাৰলৈ গুচি যায় ঠিক আছে যদি কেনেবাকে ডিসপিউটেড এখন ৰাজ্য হয় সেই ৰাজ্যখন কেনেকে ব্ৰিটিছৰ আন্ডাৰত গুচি যায় এইখিনি আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়োতে পঢ়িম সো আজি কছাৰী শেষ হ'ল কাইলে কোনটো ডাইনাষ্টি আৰম্ভ হ'ব আপোনালোকে গেছ কৰিব গেছ কৰি কমেন্টত দিব যে আজি এজনে ভাল গেছ কৰিছে যে আজি আমাৰ কছাৰী কিংডম আছিল সো থ্যাংক ইউ ভেৰি মাচ সো ফাইলটো সেভ কৰি দিছো মই আপোনালোকৰ সন্মুখতে ঠিক আছে নিউ ডকুমেন্ট সেভ কৰিলে নহব এটো এজ এ তোমাৰ পিপিটি পিডিএফ সেভ কৰিব লাগিব মই লাইভটো কাটি পেলাই সেভ কৰি ৰাখিছো থ্যাংক ইউ ভেৰি মাচ